গাইজ মই কোনো ফাষ্ট ফুড চেণ্টাৰ নাই দেই, মই আছো এখন হাই ফাই বিয়াত আৰু মই মানুহটোৱে খানা নেদেখুৱালে হ'ব জানো? বলক ইয়াৰ আজি খানাবিলাক খাই লওঁ। সেইদিনা এখন বিয়া খাবলৈ সোমালো, পিছে নমতা বিয়া নহয় বাৰু দেই। সদায়নো আৰু কিমান দোকানৰ খানা দেখুৱাই থাকিম, আজি বিয়াৰ খানাবিলাকো চাই লওঁচোন আহক। পিছে বিয়াও সেইখন একেবাৰে হাই ফাই বিয়া আছিল নহয়। ষ্টাৰ্টাৰৰ নামত একেবাৰে জেলপিৰ পৰা চিকেন 65লৈকে পানী পুৰি, কফি, পাণ সকলোৱে এভেইলেবল আছিলে। মই পিছে পিছ পৰি থকা ভকত নহয়, মেইন কোৰ্চ খোৱাৰ আগতে চব ষ্টাৰ্টাৰে টেষ্ট কৰি ললো। গাইজ ষ্টাৰ্টাৰৰ পিছত এতিয়া মেইন কোৰ্চ ট্ৰাই কৰিব লাগে। মেইন কোৰ্চৰ সাম্ৰাজ্যখন ইমানেই বিশাল আছিল যে তাৰ সকলোবিলাক ডিছৰ নাম মোৰ মনতেই নৰল। যিকেইটা মনত থাকিল আৰু চিনি পাওঁ সেইকেইটাকে আপোনালোকক ক'ম, দুখদাই নধৰিব আৰু দেই। চালাডেৰে আৰম্ভ কৰা কাঁহীখনত বাটাৰ নান, বেঙেনা ফ্ৰাই, প্লেন ৰাইচ আৰু পোলাও ললো। লগত আছিল চিকেন কাৰী, মাটন কাৰী আৰু পনীৰ মছলা, আৰু লগতে ফ্ৰাইড চিকেন এপিচো ললো দেই। বাকী মাছ মাংস থাকিলেতো মই শাক পাচলিবিলাকৰ নামেই নলওঁ। বিয়াখনৰ খানাবোৰ ইমানেই মজা আছিল ন, মোৰ সুধিবলৈ মন গ'ল, কোনটো কেটাৰিঙে খানা বনাইছে অ? অকনমান চকু ফুৰাওতে দেখিলো বিশাল কেটাৰিং নামৰ এখন বেনাৰ লাগি আছে। ফোন নাম্বাৰটো নোট কৰি লৈ আহিছো ৰাইজ। আমাৰ ঘৰত ডাঙৰটো ল'ৰাৰ কিজনী বিয়াৰ কথা ওলাই যায়, তাৰ মানে মোৰ কথাই কৈছো। তেওঁলোকৰ ফোন নাম্বাৰটো এয়া মই দি দিছো। যদি মোতকৈ আগত আপোনালোকৰ ঘৰত আলোচনা হৈছে, আপোনাৰো প্ৰয়োজন হ'ব পাৰে। বাকী এই বিয়াৰ বতৰত বিয়া বাৰু ওলালে খাবলৈ মাতিব পিছে। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহিছো দেই, বাই বাই। এতিয়া চাবি দেই, গোটেই সোপাই বিয়া পাত বুলি কমেণ্ট কৰিব।